গাইজ গুড ইভিনিং। যেহেতু আপোনালোকক মানে কি বহুতে হয়তো আসাম পুলিচ ABSI UBSI তাৰপিছত ফৰেষ্টাৰ গ্ৰেড 1 যিটো কম্বাইন এক্সাম হৈছিল, কম্বাইন এক্সামৰ পেপাৰখিনি চাগে বহুতে পোৱা নাই চাগে 2024 যিখিনি পেপাৰ আপোনালোকৰ অলপ দিন আগত হৈ গৈছিল এক্সাম ABSI গোটেই কম্বাইন হৈছিল যে তিনিটা গ্ৰেজুৱেট লেভেলৰ পষ্টৰ ABSI UBSI আৰু ফৰেষ্টাৰ। সেই পেপাৰকেইখন মোৰ হাতত আছে বৰ্তমান, আৰু লগতে আপোনালোকৰ যিটো আপোনালোকৰ ABUB তাৰপিছত যিটো মানে ABUB ফায়াৰ ব্ৰিগেড সকলোখিনি APR একেলগে যিহেতু হৈছিলে এখন পেপাৰে হৈছিলে, চ' সেই পেপাৰখনো আছে মোৰ অৰিজিনেল যিটো পেপাৰৰ কপি, অৰিজিনেল পেপাৰৰ কপি আছে। আৰু আপোনালোকে যদি অৰিজিনেল পেপাৰৰ কপিটো লাগে মোৰ পৰা, আপোনালোকে মোৰ চেনেলৰ মেম্বাৰশ্বিপটো জইন কৰি ল'ব। মেম্বাৰশ্বিপত আপোনালোকে কিবা ধৰি লওক কুৱেশ্যন সুধিবলগীয়া আছে, যিকোনো কুৱেশ্যন, এনেকুৱা কুৱেশ্যনে নহওক যে মানে যিকোনো কুৱেশ্যন সুধিবলগীয়া আছে, মেডিকেলৰ পৰা আদি কৰি মানে সকলোখিনি নাজানা কুৱেশ্যন মোক সুধিব, মই আপোনালোকক মেম্বাৰশ্বিপত জনাই দিম, গম পাইছে ন? মেম্বাৰশ্বিপত মেছেজ কৰিব। চ' মোৰ মেম্বাৰশ্বিপটো আপোনালোকে পাৰিলে জইন কৰি ল'ব। তাত আপোনালোকৰ অৰিজিনেল UBSI আৰু যিটো কনষ্টেবলৰ গোটেইখিনি পেপাৰ আছে, বুজিছে নহয়? অৰিজিনেল পেপাৰ, যিখন পেপাৰ মানে কি পৰীক্ষাত হয়, অৰিজিনেল পেপাৰ গোটেই সোপা কুৱেশ্যন আছে। আপোনালোকে পাৰিলে তাৰপৰা আপোনালোকে চাই পিনে বহীত লিখি থ'ব, বুজিছে নহয়? যিহেতু আপোনালোকে বহুতে গম নাপায় যে পৰীক্ষা পেপাৰবিলাক মানে কেনেকুৱা আহে, বুজিছে নহয়? কেনেকুৱা টাইপত আহে, ধৰি লওক আপোনালোকৰ ৰিজইনিং আহে, বহুত ধৰণৰ মানে হেৰি আহে, সেইটো কেনেকুৱা কিটিপত আহে আপোনালোকে চাই জানি থ'ব পাৰিব, গম পাইছে নহয়? কেনেকুৱা টাইপৰ মানে হাৰ্ড আহে নে মিডিয়াম টাইপৰ কুৱেশ্যন আহে আপোনালোকে চালে জানিব পাৰিব নহয়, বুজিছে ন? বিশেষকৈ মানে অৰিজিনেল পেপাৰকেইখন চালে আপোনালোকৰ কাৰণে কিয় ফাইদা হয় গম পাইছেনে? অৰিজিনেল পেপাৰকেইখনত মানে বহুতখিনি কথা শিকিব পাৰে, যেনে কেনেকুৱা মিডিয়াম টাইপৰ মানে কুৱেশ্যন আহে, বুজিছে নাই? বহুতে হাৰ্ড চায় আৰু কিছুমানে একেবাৰে ইজি চাইছোঁ, কেনেকুৱা টাইপৰ মানে কুৱেশ্যন আহে আপোনালোকে এই অৰিজিনেল পেপাৰকেইখন চালে গম পাই যাব। চ' অৰিজিনেল পেপাৰকেইখন চাবলৈ মেম্বাৰশ্বিপটো মোৰ লৈ ল'ব। মেম্বাৰশ্বিপত আপোনালোকে ABUB আৰু কনষ্টেবল লেভেলৰ যিখন 2024 হৈ গৈছিলে অৰিজিনেল পেপাৰখন, আৰু চাব ইনস্পেক্টৰ লেভেলৰ যিখন মানে কম্বাইন ৰিটেন টেষ্ট হৈ গৈছিলে, সেই পেপাৰখন আপোনালোকে 2024 গোটেইখন আছে। আপোনালোকে তাৰপৰা গৈ পিনে আপোনালোকে চাই গোটেই কুৱেশ্যনখিনি নোট কৰি ল'ব, আৰু কেনেকুৱা টাইপৰ কুৱেশ্যন আহে আপোনালোকে সকলোৱে গম পাই যাব। চ' এতিয়া প্ৰথম কথাটো হ'ল মোৰ মানে ABUB ভিতৰত মই কি চিলেক্ট কৰিবলৈ বিচাৰিছিলোঁ, আপোনালোকে বহুতক মানে ক'ম বুলি কৈ আছিলোঁ, যিহেতু থাম্বনেইলত লগাই থৈছোঁ। চ' ABUB ভিতৰত মই দিছিলোঁ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ UBত দিছিলোঁ, কিন্তু মানে কি ভুলবশতে মোৰ ABত আহি গ'ল। কিয় আহিল মই নাজানো, ভাল মাৰ্কো পাইছিলোঁ, UBতকৈ বেছি মাৰ্কো পাইছিলোঁ। এইবোৰ কি খেলি মেলি হ'ল নাজানো, যিহেতু আমাৰ সেইবাৰত বেছি মানে হাইষ্ট মাৰ্ক পোৱাবিলাকৰ কি বুলি কয় আপোনালোকৰ ABত দি দিছিলে, গম পাইছে নহয়? সেইবাৰ মানে 2022 ক্ষেত্ৰত। আৰু আপোনালোকক এটা কথা কৈ দিওঁ, এতিয়া মানে মই ABত সোমাই বেয়া পোৱা নাই, যিহেতু UBত নোসোমালোঁ নাই, কিন্তু ABত সোমাই এতিয়া মই বহুত ভালেই পাইছোঁ চাকৰিটো, AB চাকৰিটো। প্ৰথম যিহেতু সপোন আছিল UB, কিন্তু এতিয়া বৰ্তমান ABত সোমায়ো মই একো মানে বেয়া পোৱা নাই, মই বহুত ভাল পাইছোঁ। মানে UBত নোপোৱাৰ কাৰণে মই বহুত ভালেই পাইছোঁ, বুজিছে নহয়? যিহেতু মই ABত সোমোৱাৰ কাৰণে প্ৰথম মানে UBত ভাল বুলি ভাবিছিলোঁ, UB ভাল বুলি ভাবিছিলোঁ। তাৰপিছত UBত যেতিয়া ABত সোমালোঁ, ABটো বেয়া চাকৰি নহয়, ABটো বহুত ধুনীয়া চাকৰি হয়। আৰু এতিয়া মই চাকৰি কৰি সুখীয়ে বাৰু। আৰু আপোনালোকে পাৰিলে পেপাৰকেইখন নোলোৱাকৈ নাথাকিব গাইজ। পেপাৰকেইখন ল'লে আপোনালোকে বহুতখিনি আগবাঢ়িব পাৰিব আৰু 100% পাছ কৰিব। মোৰ পৰা যদি আপোনালোকে পাছ কৰিব বিচাৰে, মোৰ মেম্বাৰশ্বিপটো লৈ থ'ব। আপোনালোকক এনি সহায় কৰিম, এনি সহায় মানে যিকোনো আপোনালোকৰ কুৱেশ্যনৰ পৰা আদি কৰি যি য'ত হয় সকলোখিনি সহায় কৰিম। মেডিকেলৰ পৰা আদি কৰি কেনেকুৱা কি কৰিব লাগে, কি নকৰিব লাগে, সকলোখিনি সহায় কৰিম। আৰু যদি কিবা ভুল শুদ্ধ কিবা কিবি জানিবলৈ মন আছে, মোৰ মেম্বাৰশ্বিপটো লৈ ল'ম। মই আপোনালোকক গোটেইখিনি এনচাৰ তাত মেম্বাৰশ্বিপতে দিম। চ' আজি ভিডিঅ'টো ইমানখিনি কেনেকুৱা লাগিল গাইজ জনাব, ধন্যবাদ।